এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। হেই এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলোচনা ৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। তই মোক ঠেটা কৈছ ন? পিছে তোৰ ভাওটোনো কি? এই বচন মুখস্থ আছে জানো? এঠেও আহে সেই থোৱাকে যিমান বাৰ দূৰ আছে সিমান বাৰ মাৰি থাকিব। ঠিক আছে কালি যোৱা বাৰু। ৰামটোলা আহিনি যোৱা বনি হানি যোৱা পয়া লগা পোকত হেংকে পা মাৰি আছ গলি নাই পা বনি পটকা খোৱা অ ছাতিটো মুকা দে। এক গয়া সরল মনা নাম গোবর্ধন। বোলো শুনিছ না? বোলো শুনিছ না? পবিত্ৰ ওলাব গেন্ধাৰী। যিজনী নাহিল নহয় জোহাইহে আহিল। ভাওনাৰ কথাহে কৈছো, গেন্ধাৰীৰ ভাও। ভাওনা ভাল হ'ব, ভাল হ'ব ভাওনা ভাল হ'ব। এই ডালেৰা হেৰা বসুমতাৰী, কিনো জলকা মাৰি আছা হে? কিবা এষাৰ কোৱা। কিনো মাতিবাহে বায়ন, হক কথা কলে জানো হেঁচা মাৰি ধৰে। তত্ৰাস্য তোষেশ্বৰে আজি 15-16 বছৰে মাইকী ভাও লৈ লৈ এইবেলি বচন ঘূৰাই দিয়াটো জগৰৰ কথা যদিনো তাৰো এটা পইণ্ট নোহোৱা নহয়। ৰচোন ৰ সমুদায়, বসুমতৰে কি কয় শুনিলচোন সমুদায়। মই সেইকাৰণে মৌনব্ৰত লৈছিলো গাঁওবুঢ়া। তুমি সমুদায় কোৱা পইণ্টটো কি? পইণ্টটো হ'লগে তোমাৰ বিয়া। গ'লটো মাহত তোমাৰ সি টাউনৰ পৰা ছোৱালী আনিছে। ঘৈণীয়েকে বাৰু পৈয়েকটো গেন্ধাই ওলোৱা কেনেকে সহ্য কৰে? ইয়ে সিয়ে লগ লাগি এইবাৰ তাক ভাওটোৰ পৰা ৰেহাই দি আন কোনোবা এটাই বচনটো গাই দিলেই হৈ যায়। বসুমতাৰীয়ে কিন্তু কথাৰ কথাষাৰেই কৈছে দেই। ময়ো জনাত কাৰণ সেইটোৱেই। তোষেশ্বৰ ঘৈণীয়েকে বোলে চুট কেছত কাপোৰ ভৰাই থৈছে। সি যদি গেন্ধাৰী ওলাই তাই বোলে সম্পদ দিব। হেৰৌ কোনোবা এটা গৈ তাক আকৌ এবাৰ ফৰমাইছ দি চাচোন, আহে কিজানি। তাক নোৱাৰি ৰাইজ, কথাটো বুজিছে নাই? তাক ঘৈণীয়েকে যিজনী মুখখন একদম লাওপাত কচুপাত। যোৱা সপ্তাহত বিয়াৰ কাৰণে ফেচ টিউটাৰটো গিৰিয়েক ৰজা সেনাপতি হোৱালে সুত পালেহেঁতেন। কিন্তু গেন্ধাৰী ভাও হাজাৰ হোক একমাত্ৰ টিউটাৰটো বিয়া নকৰা মানুহে বুজি পাব। তই মানে তাৰ হৈ উকালতি কৰিব নালাগে মানে। ৰাইজে মানে এটা সিদ্ধান্ত লৈ মানে তোষেশ্বৰক বৰ্জন কৰিব লাগে মানে, নহলে মানে ভাওনা বন্ধ মানে। ঘৈণীয়েকৰ কথাত কি বচন ঘূৰাই মানে মানে ৰচোন ৰ, তৰ্জন গৰ্জন কৰি বৰ্জন কৰা পূৰ্বে ভাওৰী এটা উলিয়াই ল। এটা মানুহৰ কাৰণে ভাওখন পৰিব, তহঁতৰ কলিজা নাইনে? ৰহিতে, এবাৰ এইদৰে মহাপুৰুষীয়া তিথিত ভাওনা পেলাওঁতে গাঁওখনৰ কি অথন্তৰ হৈছিল মনত নাই? নকৰিবি অ' বোপাই, নকৰিবি। যদিন ডেকাহঁতৰ পিনৰ পৰা গেন্ধাৰী নোলায়, আমাৰ বুঢ়া মখাৰ মাজৰে কোনোবা এজনে পকা দাড়ি খুৰাই গেন্ধাৰী ওলাওক নহ'লে।
সমুদায় চব তাপ মাৰিলিচোন কোনোবা এটাই বুকুত হাত দি ময়ে ওলাওঁ বুলি ওলা মইতো ৰেডিয়ে আছো এলাউ কৰিলেই হ'ল তই চেপচেপাই নাথাকিবি দেই পবিত্ৰ ৰাইজ মই শেষমেশ এটা সিদ্ধান্ত লৈছো হেৰ ৰচোন ৰ আহাই নকৰিবি গোবৰক মাত সিহে এটা ৰায় দিব পাৰিব গোবকাই গোবকাই মই ইয়াতে আছো সাউত কৰা আচোন গোবৰ মোক বা কেলে মাতিছিল আৰু তই দায়িত্ব এটা নললে বছৰেকীয়া ভাওনাখন পৰে এতিয়া মই ধ্যান কণাইনো কি দায়িত্ব ল'ব পাৰোঁ বায়ন মামাই আৰু মই দায়িত্ব ল'লে ভাওনা নপৰাকৈ থাকিব জানো পৰুৱায়ো পৰ্বত খহায়ো গোবৰ তেতিয়াহ'লে আজ্ঞা কৰ মামাই এই তোষেশ্বৰে ঘূৰাই দিয়া বচনখন কালিলৈ তই গাব লাগিব নচেত ভাওনা পৰিব লাগিলে গোটেই গাঁওখনৰ গাত ঈশ্বৰৰ সাও লাগিব হয় সেইটো কেলে হ'বলৈ দিম কিন্তু মোৰ যে দায়িত্ব ঢেৰ এজনৰ ওপৰতে সমস্ত দায়িত্ব জাপি দিব লগা হৈছে কিয় ৰাইজ তেতিয়াহ'লে তই এটা উলিয়াই দে পইত ধৰি ধৰি কথা ক'লে নহ'ব নহয় কথাটো তই বুজা নাই তই গোলোক ডিঙিৰ শিৰ ফুলাই ফুলাই কথা নকবি দেই গাঁৱৰ তইওতো এটা ডাঙৰ লিডাৰ দুখীয়া মানুহৰ ঘৰৰ পুথি পঢ়াৰ পৰা মাহ প্ৰসাদ মূৰত নোলোৱাকৈ ভকতক উঠাই নিব পাৰ হে এতিয়া ভাওটো দিবলৈ ল'ৰা এটা ঠিক কৰিব নোৱাৰ গোবকা তই আহ ভাওনা পৰিলে সেইবাবে জাক চুৱাক তই আহ সি ইমান বৰ কথা মাতি গ'ল মানে ৰাইজ মনে মনে ৰ'ল মানে ধৈৰ্যৰ কথা নধৰিব আইজ মই আকৌ চাহ পানীও কৰিব লাগিব নহয় ধৈৰ্যই কোৱা কথাটো কিন্তু একেবাৰে দলিয়াই পেলাবলগীয়া নহয় দেই হয় এই গোবৰক ভাও দিয়া মানে আষাৰমহীয়া নাঙলৰ ফাল উলিয়াই থোৱা তত্ৰাছ তেতিয়াহ'লে ৰাইজ মানে আৰু ভাওনা পৰিল বুলি মানে ঘোষণা কৰি দিব পাৰি মানে আৰু ন হে দিছোঁ বুলি ধৰি থবি সময়ত পৰিশোধ কৰি দিম 5 টকা সৰহকে দিছো নালাগে মোৰ নে তাত ভাল চাই দোকানত সোমাই পৰঠা খাবি শুকাই মৰিব নালাগে হ'ব দে কুটুৰি কোনোমতে আহিছো আৰু হওক দে বছৰেকীয়া ভনা বুলিয়ে গাঁৱৰ পৰা উলিয়াই দিয়া জীয়ৰীবোৰ আহি গোট খাইছে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন তেতিয়াহ'লে ৰাইজ মানে আৰু ভাওনা পৰিল বুলি মানে ঘোষণা কৰি দিব পাৰি মানে আৰু ন হেৰা সূত্ৰধাৰী নাটখন মেলাচোন জ্ঞানধাৰী বচন কিমান পৃষ্ঠাত আছে 10 পৃষ্ঠাত প্ৰৱেশৰ পিছৰ সূত্ৰটো কি আছে সমুদায় মাতাচোন ঐচন প্ৰকাৰে ধৃতৰাষ্ট্ৰ গেন্ধাৰীৰ সহিতে সভা মধ্যে প্ৰৱেশী এক অপাশ হুয়া বৈঠি ৰহল তা দেখ শূন্য ৰ সমুদায় লেঠা শেষ চিজিল লাগি গ'ল সমুদায় বায়ন শুনিবা দেই ঐচন প্ৰৱেশ কৰিয়া ধৃতৰাষ্ট্ৰ সহিতে গান্ধাৰী সভা মাজে একপাশ হৈ বৈঠি নৰৈ যেনিবা গেন্ধাৰী একে কবৈ চাহৰ খোলাত ৰলগৈ যেতিয়া সমুদায় বচন পৰিব সাউতকৈ আহি বচন থোৱা মাতি যাবহি দেখিলা সেই কলো ৰল সমুদায় ভেটাও ৰল এতিয়া গোবৰ ওপৰতহে কথা মই ভাও নললে যদি ভাওনা পৰে ভাওনা পোৱা পাপে যদি ৰাইজক চোৱাই মই ভাও ললো আৰু প্ৰভু ভগৱান তই তোক কল্যাণ কৰক উপায় কল্যাণ কৰ ৰাইজ গোবৰক সমুদায় আশীৰ্বাদ এজনকা দিয়ক চিন্তা কৰি ভাওটো লৈ ভাওনাখন ৰাখি দিলো আৰু মোৰতো কৰিলি তোক লৈ যে মই কি কওঁ
চবৰে মতাবোৰ ওলাব জিলিক জালাক ড্ৰেছ পিন্ধি হাতত গদা ধেনু লৈ কনে ঘটৰ বুকু 7খন 8খন কৰিব আমাৰতো ওলাব মেখেলা চাদৰ পিন্ধি চকুত কোলা কাপোৰ মেৰিয়াই খেপিয়াই চকুত কোলা কাপোৰ মেৰিয়াই উজুটিয়াই নামঘৰত বচন মাতিবি ঘৰত নহয় আহে প্ৰাণ স্বামী কিহে ৰহমান বজাৰ থাকিল উত্তৰে তুমি আহিলা দক্ষিণে মোৰ বৰ ভাগ্যহে মেম্বৰ কোৱাচোন নতুন গছৰ কল মই আল্লাহৰ ওচৰত দোৱা কৰিছিলোঁ বোলো কলথোক যেন আমাৰ বছেৰিকা ভাওনালে হয় আৰু শুনিলে বুজিছা শুনিলে চোৱাচোন চোৱা মোৰ ভাগ্য নহয়নে কলথোক নামঘৰত লগাবলৈ পালোঁ লৈ আহিছোঁ বৰ বঢ়িয়া ক'লে ৰহমান যোৱা দেউৰী তাতে দিয়াগৈ কেশৰ ৰমেশ দিগম্বৰ লীলা সৰ্বেশ্বৰ মিঠনীয়াকে ভাতকেইটা খাই যা নেলাগে হয় মইনা ফনাফন গৈ ফনাফন ঘূৰিব লাগে পোচাক আনি গোলকৰ সিংহাসন ফিটিং কৰিব লাগে সুদা চাহ পানী টোপা খাই তই জামুগুৰিলৈ যাবি হয়নে পাৰিম দে কামটো নেযাও কেলে ঠিক মাৰি ৰৈ আছ দেখোন হেৰি মানে ইগিল কৰি আছ যে কি পানী পাতিছ তই জিকা মাৰি দাং খাই নুঠতো তোৰ হাতত টকা 10 নোলাব নেকি গাঁৱৰ তলত হাত সোমোৱাইছিলি হ'ব পাই সেইকেইটা টকা কালি 2-3 ধান বানি পোৱা তাতোতো চকু পৰিল নে এনেই জানো মই তোক পইচা খোজো আই দৰকাৰ এটা হ'ল কাৰণেহে কি দৰকাৰ হ'ল চাদৰ মেখেলা তাৰ সৈতে পিন্ধা অগৰং বগৰংবোৰ বাৰু তোৰখিনিয়ে হ'ব কিন্তু দীঘল চুলিয়ে ডাল মণি দুধাৰি এয়া নিপিন্ধিলে মোক জানো মগনীয়া নালাগিব ভাড়া দিছোঁ বুলি ধৰি থবি সময়ত পৰিশোধ কৰি দিম 5 টকা সৰহকে দিছো নালাগে নে তাত ভাল চাই দোকানত সোমাই পৰঠা খাবি শুকাই মৰিব নালাগে হ'ব দে দেৰি হ'ল নহয় ভাওনা বুলিয়ে আহিলি নে কোনোমতে আহিছো আৰু হওক দে বছৰিকা ভাওনা বুলিয়ে গাঁৱৰ পৰা উলিয়াই দিয়া জীয়ৰীবোৰ আহি গোট খাইছেহি গুৱাহাটীৰ পৰা শুকানী হতো আহি আছে আহিছে নেকি জয় ভালনে আমাৰনো ক'ত ভাল বেয়া আছে আৰু ঘৰ এৰি অহাটোৱে মস্কিল নহয় বৌতি নৰিয়াত পৰি আছে
ডাঙৰ ল'ৰাটোৰ পেটৰ অসুখ এই খেচখেচনিতে ৰাতিৰ কাৰণে আহিছোঁ আৰু এতিয়া পিছে কোনফালে পোচাক আনংগৈ অঁ ভাল আমাৰ ব'লা আগবাঢ়া আমাৰ তালে এপাক মায়ে বিহু কোনি দেই গোবৰ কান্ত পালি তোৰ ভাও অখৰাত ডম্বুহে পকচিং দি আছে ৰচোন গোবৰ কাই হেৰি নহয় বেগতে ক মই জামুগুৰি পাবগৈ লাগে পিছে হেৰি অহা গম পাওঁ নেকি তাই এতিয়ালৈকে মই দেখাই নাইকিয়া গধূলি মানলে পাবহি চাগে হেৰি ভাইটিয়েতো কি পোচাক আনিছে ঠিক নাই তই হেৰি কৰিবিচোন এই 500 টকা তই লৈ যা বুজিছ এই 500 তই লৈ যা একদম এক্সেলেণ্ট ৰয়েল লৈ আহিবি চিক চিকাই থাকিব লাগিব কিন্তু যা মই বাচি বাচিহে আনিম চাবি একদম চিক চিকাই থাকিব লাগিব যাওঁ দেই যা 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 হেৰি ভাৱৰীয়াবিলাকক ক'ব পাছদিনা এই পোচাকবোৰ যাতে অলপ ৰ'দায় নহ'লে বৰ ভেকেটা ভেকেট গোন্ধ ওলায় দেখিলে ভাগ ক্ৰছ কৰি গ'ল পবিত্ৰ ননচেন্স এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন ভুৱনে মানে একদম ফাৰ্ষ্ট ক্লাছ তল চোৱা নেদেখিলে মানুহে মাইকী মানুহ বুলিয়ে ঘূৰি ঘূৰি চাব বুজিছে মালিক এইডাল বৰ লক্ষী চুলি এইডাল চুলিৰে প্ৰায় 100 নহয় 150 মান মানুহে মাইকী ভাও দিছে তাৰে 120 জন মানে মেডেল পাইছে আপুনি পিন্ধকগে ঘূৰি আহি মোক ক'ব মই এতিয়া যাওঁহে ককাইদেউ হেৰি ভাৱৰীয়াবিলাকক ক'ব পাছদিনা এই পোচাকবোৰ যাতে অলপ ৰ'দায় নহ'লে বৰ ভেকেটা ভেকেট গোন্ধ ওলায় হেৰি ৰ'ব এই ঘাই শাক মৰিলে থাকিয়ে গ'ল নহয় খামাকে গলো কতো পিছে এতিয়া লওঁ ক'ত এইটো জেগাই নাই দেখোন জেগা ৰ'ব আৰু এখন ভাওনাৰ পোচাক ধৰিব ৰ'ব ভাওনাৰ বতৰ গৈ থাকক সমান হ'ব লাগিব দেখিলে ভাগ ক্ৰছ কৰি গ'ল পবিত্ৰ ননচেন্স ঘূৰ ৰখা মানে মই কোলাই আহিছিলো এতিয়া ছাৰ তোৰ মানে অৰুৱা ঘৰলে মানে ঘোৱা ঠেলা ঘোৱা তোক যদি আজি ৰাতি মানে হেং পাত খাই থকা দেখো নহয় মানে একেবাৰে ঠেকেচি পেলাম মানে চৰি ধৈৰ্য মই মানে মইনাজান হয় শুনিছ গামোচাখন দে চাবোন আধান মানুহ দিবি গা ধুব লাগিছে কেলৈ পেন দেখোন কৰিয়ে আহিছ নিশা পোচাক পিন্ধি ওলালেই হ'ল এতিয়া কাটিং মৰাটো বাদ দেচোন চাৰ্কলৰ চিনে মোক আজি পাৱ যদি
চাহ পানী এবাৰ তোৰ দে গোলকৰ শিঙাখন বনাবগৈ লাগে এক গয়া লাগিছে সোনকাল কৰ হৈ যাব গাঁও বুঢ়াকাই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে সিটো অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি হেই এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণী তাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰা একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ